ওম শান্তি 6 মাৰ্চ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, যেনেকৈ তোমালোক আত্মাসকলে এই শৰীৰৰূপী সিংহাসন পাইছা, তেনেকৈ পিতাও এই দাদাৰ ব্ৰহ্মাৰ সিংহাসনত বিৰাজমান হৈ আছে। তেওঁৰ নিজৰ সিংহাসন নাই। প্ৰশ্ন: যিসকল সন্তানৰ ঈশ্বৰীয় সন্তানৰ স্মৃতি থাকে, তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: তেওঁলোকৰ সঁচা প্ৰীতি একমাত্ৰ পিতাৰ প্ৰতি থাকিব। ঈশ্বৰীয় সন্তানসকলে কেতিয়াও যুঁজ বাগৰ কাজিয়া পেচাল নকৰিব। তেওঁলোকৰ কেতিয়াও কুদৃষ্টি থাকিব নোৱাৰে। যিহেতু ব্ৰহ্মকুমাৰ কুমাৰী অৰ্থাৎ ভাই ভনী হৈ গ'ল, গতিকে লেতেৰা দৃষ্টি যাব নোৱাৰে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ ওপৰত নিজেই দয়া কৰিব লাগে। নিজৰ দৃষ্টি বহুত ভাল পবিত্ৰ কৰি ৰাখিব লাগে। ঈশ্বৰে মনুষ্যৰ পৰা দেৱতা কৰি তুলি লৈছে, সেইবাবে পতিত হোৱাৰ কেতিয়াও খেয়ালো যাতে নাহে। 2. সম্পূৰ্ণ কৰ্মাতীত অৱস্থা পাবলৈ সদায় উপৰাম হৈ থকাৰ অভ্যাস কৰিব লাগে। এইখন সৃষ্টিত সকলো দেখিও একো চাব নালাগে। এইটো অভ্যাসেৰে অৱস্থা একৰস কৰি তুলিব লাগে। বৰদান: প্ৰতিটো খোজত পদমৰ উপাৰ্জন কৰোঁতা সৰ্বসম্পদেৰে সম্পন্ন বা তৃপ্ত আত্মা হোৱা। যিসকল সন্তানে পিতাৰ স্মৃতিত থাকি প্ৰতিটো খোজ দিয়ে, তেওঁলোকে খোজে প্ৰতি পদমৰ উপাৰ্জন জমা কৰে। এই সংগমতে পদমৰ উপাৰ্জনৰ খনি পোৱা যায়। সংগম যুগ হৈছে জমা কৰাৰ যুগ। এতিয়া যিমান জমা কৰিব বিচৰা সিমানেই কৰিব পাৰা। এখোজ অৰ্থাৎ 1 ছেকেণ্ডো যাতে জমা নোহোৱাকৈ নাযায়, অৰ্থাৎ ব্যৰ্থত যাতে নাযায়। সদায় যাতে ভঁৰাল ভৰপূৰ হৈ থাকে। অপ্ৰাপ্ত কোনো বস্তু নাই, এনেকুৱা সংস্কাৰ হওক। এতিয়া এনেকুৱা তৃপ্ত বা সম্পন্ন আত্মা হ'বা, তেতিয়া ভৱিষ্যতে অক্ষয় সম্পদৰ মালিক হ'বা। শ্লোগান: যিকোনো কথাত বিতুষ্ট হোৱাৰ সলনি জ্ঞানৱান স্থিতিত স্থিৰ হৈ থাকা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। তোমালোকৰ বাণীত স্নেহো থাকক, মধুৰতা আৰু মহানতাও থাকক, সত্যতাও থাকক, কিন্তু স্বৰূপৰ নম্ৰতাও থাকক। নিৰ্ভীক হৈ কৰ্তৃত্বৰে কোৱা, কিন্তু বাণী মৰ্যাদাৰ সীমাৰেখাৰ ভিতৰত হওক। দুয়োটা কথাৰ সন্তুলন থাকক। য'ত সন্তুলন থাকে, তত চমৎকাৰ দেখিবলৈ পোৱা যায়। আৰু সেই শব্দ কঠোৰ যেন নালাগে, মিঠা লাগে। গতিকে কৰ্তৃত্ব আৰু নম্ৰতা দুয়োটাৰে সন্তুলনৰ চমৎকাৰ দেখুওৱা, এয়াই পিতাৰ প্ৰত্যক্ষতাৰ সাধন। ওম শান্তি।